নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ফেব্ৰুৱাৰী মাহত বিদ্যালয়সমূহত অনুষ্ঠিত হ'ব দ্বিতীয় শ্ৰেণীৰ স্পট টেষ্ট। FLNৰ স্পট টেষ্ট অনুষ্ঠিত কৰা হ'ব বিদ্যালয়সমূহত। তাৰ বাবে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ক্লাষ্টাৰ পৰ্যায়লৈকে বিভিন্ন বিষয়ৰ দ্বাৰা বিদ্যালয়সমূহ ভিজিট কৰা হ'ব। প্ৰতিখন জিলাৰ 100খন বিদ্যালয় পৰিদৰ্শন কৰা হ'ব আৰু দ্বিতীয় শ্ৰেণীৰ 500 স্পট টেষ্ট অনুষ্ঠিত কৰা হ'ব। এই সম্পৰ্কে ইতিমধ্যে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে, এইখন হৈছে সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী বিপুল কুমাৰ দাসৰ ফালৰ পৰা প্ৰকাশ কৰা এখন নিৰ্দেশনা পত্ৰ। আৰু এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে 4 ফেব্ৰুৱাৰী 2026 তাৰিখে। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্ট হৈছে গাইডলাইন অন স্কুল মনিটৰিং এণ্ড স্পট এছেছমেণ্ট ইন গ্ৰেড 2 অন FLN। এই নিৰ্দেশনা পত্ৰখনত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিবলগীয়া ফিল্ড ভিজিট আৰু স্পট টেষ্ট সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে আৰু লগতে এই নিৰ্দেশনা পত্ৰখনৰ লগত ফিল্ড ভিজিট আৰু স্পট টেষ্টৰ গাইডলাইন সংলগ্ন কৰা হৈছে। দ্বিতীয় শ্ৰেণীৰ অনুষ্ঠিত হ'বলগীয়া স্পট টেষ্টৰ গাইডলাইন সম্পৰ্কে মই আপোনালোকক পৰৱৰ্তী সময়ত আন এটা ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম, যিহেতু এইটো ভিডিঅ'ত গোটেইখিনি দেখালে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব। এই ভিডিঅ'টিত কেৱল মাত্ৰ আপোনালোকক থুলমূলকৈ দ্বিতীয় শ্ৰেণীৰ স্পট টেষ্ট সম্পৰ্কে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। এই স্পট টেষ্ট কেৱল মাত্ৰ দ্বিতীয় শ্ৰেণীত অনুষ্ঠিত কৰা হ'ব আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা ৰেণ্ডমলি 5জন ছাত্ৰ ছাত্ৰীক চিলেক্ট কৰি এই টেষ্ট অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে প্ৰতিখন জিলাৰ 100খন বিদ্যালয় সামৰি লোৱা হ'ব আৰু লগতে 500 স্পট টেষ্ট অনুষ্ঠিত কৰা হ'ব। DPO TT সকলে 10খন বিদ্যালয় ভিজিট কৰিব আৰু দ্বিতীয় শ্ৰেণীৰ 50টা স্পট টেষ্ট সম্পূৰ্ণ কৰিব। FLN কনচালটেণ্টসকলে 10খন বিদ্যালয় ভিজিট কৰিব আৰু 50টা স্পট টেষ্ট সম্পূৰ্ণ কৰিব। BRP সকলে 30খন বিদ্যালয় ভিজিট কৰিব আৰু 150টা স্পট টেষ্ট সম্পূৰ্ণ কৰিব লাগিব। আৰু CRCC সকলৰ ক্ষেত্ৰত প্ৰতিখন জিলাই 40জন CRCC বাছনি কৰিব আৰু এই 40জনৰ প্ৰত্যেকজন CRCCয়ে 1খনৰ পৰা 2খন বিদ্যালয় ভিজিট কৰিব আৰু লগতে 5ৰ পৰা 10টা স্পট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। তো ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ফেব্ৰুৱাৰী মাহত বিদ্যালয়সমূহত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় শ্ৰেণীৰ FLN স্পট টেষ্ট সম্পৰ্কীয় কিছু ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। পৰৱৰ্তী সময়ত মই আপোনালোকক দ্বিতীয় শ্ৰেণীৰ স্পট টেষ্ট সম্পৰ্কীয় গাইডলাইন সম্পৰ্কে বিশদভাৱে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু লগতে ভিডিঅ'টি আপোনালোকৰ শিক্ষক বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।